মা আৰু স্ত্ৰী দুয়োজনকে সন্মান আৰু ভালপোৱা দিবা, কাৰণ এজনে তোমাক এই পৃথিৱীত আনিছে আৰু আনজনে পৃথিৱীৰ সকলো আপোন মানুহক এৰি তোমাৰ কাষত আহিছে। ভাল পাব হ'লে টকাৰ প্ৰয়োজন নহয়, কেৱল প্ৰয়োজন হয় এটা ভাল মনৰ মানুহ। ৰূপ আৰু কেৰিয়াৰ থাকিলে সকলোৰে বাবে দামী মানুহ আপুনি। যাৰ মাথা গৰম, তেওঁৰ মনটো কিন্তু নৰম। অৰ্থলোভী নাৰী আৰু নাৰীলোভী পুৰুষ কেতিয়াও সুখী হ'ব নোৱাৰে। মানুহৰ পৰা আশা ৰাখোঁ বাবেই আমি দুখ বেছি পাওঁ। ছাল বগা হওক বা ক'লা, মনটো পৰিষ্কাৰ হোৱাৰ প্ৰয়োজন। অসুস্থ স্ত্ৰীক চাবৰ বাবে মাকৰ ঘৰলৈ নপঠাই নিজেই স্ত্ৰীৰ কাষত থাকি নিজ হাতে তেওঁৰ যত্ন কৰি সুস্থ কৰি তোলা। তুমি হয়তো নাজানা, এজনী নাৰীৰ বাবে ইয়াতকৈ সুখৰ আৰু একো হ'ব নোৱাৰে। ছোৱালীবোৰেও ল'ৰাৰ পিছত টকা খৰচ কৰে, কিন্তু ছোৱালীবোৰে কৈ নুফুৰে। পাৰ্থক্য ইয়াতেই। ভদ্ৰ হ'বৰ বাবে মেধা নহয়, পৰিয়ালে দিয়া শিক্ষাই যথেষ্ট। কোনোবা গুচি গ'লে মানুহে ভয় নাখায়, মানুহে ভয় খায় প্ৰচুৰ ভাল পোৱাৰ পিছত হঠাৎ অকলশৰীয়া হৈ গ'লে। যেতিয়া তুমি আকাৰত সৰু, তেতিয়া তুমি তোমাৰ শাৰীৰিক শক্তিৰ সলনি মগজুৰ শক্তিৰ ওপৰত ভৰসা কৰা উচিত। সত্য পথত চলিলে কষ্ট হয় সঁচা, কিন্তু এটা সুবিধা থাকে, সেই পথে সকলোৱে যোৱাৰ সাহস নকৰে। ভুল ঠাই ছেক্ৰিফাইচ আৰু ভুল মানুহৰ লগত কম্প্ৰমাইজ আপোনাক নিদিয়ে সুখ, নিদিয়ে সফলতা। কেতিয়াও সেইজন মানুহৰ বাবে নেকান্দিব, যিজনে আপোনাৰ আৱেগ, অনুভূতি আৰু বিশ্বাসৰ মৰ্যাদা কেতিয়াও দিয়া নাই। কাৰো সপোন নষ্ট কৰি কেতিয়াও নিজৰ সপোন সজাব পৰা নাযায়। বৰষুণ আহিলে বুজি পোৱা যায় ঘৰৰ ছালৰ ফুটা ক'ত, আৰু বিপদ আহিলে বুজি পোৱা যায় আপোন মানুহ ক'ত। এই পৃথিৱীত তেওঁ সকলোতকৈ বেছি বিশ্বাসঘাত পায়, যিজনে নিঃসন্দেহে সকলোকে অন্ধৰ দৰে বিশ্বাস কৰি লয়। যৌথ পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈ অকলে সংসাৰত হয়তো বিলাসিতা কৰা যায়, কিন্তু কেতিয়াও প্ৰকৃত সুখ বিচাৰি পোৱা নাযায়। ছাকচেছফুল হ'বলৈ কি লাগে? অপমান, বেয়া সময়, একাগ্ৰতা, নিজৰ প্ৰতি আত্মবিশ্বাস আৰু প্ৰচণ্ড জেদ। তোমাৰ জয় নিশ্চিত। মানুহে যেতিয়া কিবা এটা পায় তেতিয়া বুজি নেপায় সেইটো কি, কিন্তু যেতিয়া হেৰুৱাই দিয়ে তেতিয়া বুজি পায় হেৰুৱালে কি। তুমি সফল হ'লে তোমাৰ গামোচা পিন্ধা ছবিটো হ'ব তোমাৰ ইতিহাস, আৰু তুমি ব্যৰ্থ হ'লে তোমাৰ চুট পিন্ধা ছবিটো হ'ব তোমাৰ উপহাস। বাৰে বাৰে ক্ষমা কৰি দিয়াটো ডাঙৰ মনৰ পৰিচয়, কিন্তু বাৰে বাৰে কাকো বিশ্বাস কৰাটো মূৰ্খতাৰ পৰিচয়। যিজনে ভুল কৰি ক্ষমা বিচাৰে তেওঁ বহুত সাহসী, যিজনে প্ৰতিশোধ নলৈ ক্ষমা কৰি দিয়ে তেওঁ বহুত শক্তিশালী, আৰু যিজনে সকলো পাহৰি যায় তেওঁ মহাসুখী। যেতিয়া সৰু আছিলো ভূতলৈ ভয় কৰিছিলো, ডাঙৰ হৈ বুজিলো ভূততকৈ মানুহ বেছি ভয়ংকৰ। কিছুমান মানুহ মমবাতিৰ দৰে হয়, আনক পোহৰ দিয়ে কিন্তু নিজে শেষ হৈ যায়। সম্পৰ্ক আৰম্ভ হয় সুমধুৰ কিছু মুহূৰ্তৰে আৰু শেষ হয় বাস্তৱ কিছু কথা আৰু চকু পানীৰে। জন্মদিন হৈছে একমাত্ৰ দিন, যিদিনা তোমাক কন্দা দেখি তোমাৰ মায়ে হাঁহিছিল। কিছুমান মানুহ গোটেই জীৱন আনৰ ভুল ধৰোঁতে কটাই দিয়ে, কিন্তু নিজৰ ভুলবোৰ কেতিয়াও চকুৰে দেখিয়ে নেপায়। আনৰ কথা শুনি কাৰোবাক দোষ দিয়াৰ আগতে তেওঁৰ কথা এবাৰ শুনা উচিত, আৰু আনৰ কথা শুনি কাকো ভুল বুজাৰ আগতে তেওঁৰ পৰিস্থিতিটো এবাৰ জানি লোৱা উচিত, নহ'লে জীৱনত বহুত ডাঙৰ ক্ষতি হ'ব পাৰে। কাজিয়া নহয়, কেতিয়াবা কেতিয়াবা মনে মনে থাকিও নিজৰ গুৰুত্ব বুজাব পৰা যায়। নাই কোনো পাৰিবাৰিক সম্পৰ্ক, নাই ৰক্তৰ সম্পৰ্ক, তথাপিও সুখে দুখে বিপদে আপদে যিজন মানুহ কাষত থাকে তেওঁৰ নামেই বন্ধু। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।